পুৰণি বছৰক সামৰি নতুন বছৰক আদৰিবৰ বাবে সকলো সাজু হৈছে আৰু এই সময়ছোৱাত বনভোজৰ এক বিশেষ উন্মাদনা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে বনভোজৰ বাবে বিভিন্নজন যোৱা পৰিলক্ষিত হৈছে। পৰিয়ালৰ সৈতে হওক বা প্ৰিয়জনৰ সৈতে হওক বিভিন্ন স্থানলৈ যোৱা পৰিলক্ষিত হৈছে। আৰু আমি এই মুহূৰ্তত আছোঁ পানীখাইটিৰ বনভোজস্থলীত, যি স্থানৰ পৰা আমি এই সম্প্ৰচাৰ কৰিছোঁ। এই সম্প্ৰচাৰ অনুষ্ঠানত আচলতে এটা কথা জনাব বিচাৰিছোঁ যে যি স্থানত আছোঁ সেই স্থানত কেৱল মাত্ৰ বনভোজৰ নামত আচলতে টকা সংগ্ৰহ কৰা হৈছে নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো কেমেৰা সহযোগী দিব্য আছে, দিব্যই আমাক সমগ্ৰ পৰিৱেশ দেখুৱাব। আচলতে ওচৰতে কেইবাখনো কাজিয়া সংঘটিত হৈ গৈছে আৰু এই কাজিয়া সংঘটিত হোৱাৰ পিছতে গোটেই কথাবিলাক পোহৰলৈ আহিছে। গোটেই কথাবিলাক আচলতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে যে যি আচলতে গেট পাছৰ নামত আচলতে টকা সংগ্ৰহ কৰিছে, সেয়া কেৱল আচলতে কেইজনমান লোকৰ পেটৰ তাৰণা পুৰাবলৈহে আচলতে লৈছে নেকি, সেই কথাখিনি সন্দেহৰ আৱৰ্তত আহি পৰিছে। আমি যদি কিছু দৃশ্যাংগ দেখাওঁ তেনেহ'লে এই দৃশ্য যি দেখুৱাইছে কেমেৰা সহযোগী দিব্য বৰাই যি দেখুৱাইছে সেয়া আচলতে এক সাংঘাতিক দৃশ্য। ইয়াৰ পূৰ্বে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা জুৰি ইয়াত এখন কাজিয়া সংঘটিত হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আইন শৃংখলাৰ কথা সততে আচলতে ৰাজ্যৰ আৰক্ষী বিভাগে কৈ থাকে। কিন্তু পানীখাইটিৰ এই বনভোজস্থলীত আচলতে আমি যদি পুনৰ কওঁ যে পানীখাইটিৰ এই বনভোজস্থলীত কোনো ধৰণৰ আইন শৃংখলাজনিত কোনো ধৰণৰ আচলতে ব্যৱস্থা কৰা হোৱা নাই। যদিও তেওঁলোকে গেট পাছৰ নামত বিভিন্ন বাহনৰ পৰা বিভিন্ন ধৰণেৰে টকা সংগ্ৰহ কৰিছে, কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত আচলতে ইয়াত কি ধৰণে বাহন ৰাখিব, কি ধৰণে আচলতে আইন শৃংখলাজনিত পৰিৱেশ সৃষ্টি কৰিব, এক সুস্থ পৰিৱেশ গঢ়ি তুলিব, সেয়া কোনো ধৰণৰ আচলতে তেওঁলোকে ব্যৱস্থা গ্ৰহিবলৈ সক্ষম হোৱা নাই। যিখন কমিটিৰ নামত আচলতে টকা সংগ্ৰহ কৰা হৈছে, সেই টকা সংগ্ৰহ কৰা কমিটিখনে কি ভাবি আচলতে এই ধৰণে টকা সংগ্ৰহ কৰিছে সেয়া আচলতে প্ৰশ্ন উত্থাপন হৈছে। আমি পুনৰ সেই দৃশ্যাংগ দেখাব বিচাৰিছোঁ। আমাৰ ঠিক কাষতে এটা পিকনিকৰ টীম আছে, যি টীমত ইতিমধ্যে 2টা টীমৰ সৈতে কাজিয়া সংঘটিত হৈছে আৰু তেজে তুমুৰলি এক পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ওচৰ পাজৰ অঞ্চলত যিবিলাক টীম আছে সেই টীমবিলাকে ভয়ত কটাব লগা হৈছে। কিয়নো দিনৰ পোহৰতে এই ধৰণে যদি দুজন যুৱকে বা কেইজনমান যুৱকে লগ লাগি এই ধৰণে কাজিয়া কৰে, তাৰ পৰৱৰ্তী সময়ত অনাগত সময়ত কি ধৰণৰ পৰিৱেশ হ'ব, সন্ধিয়াৰ সময়ত কেনেধৰণৰ পৰিৱেশ হ'ব, সেই কথাখিনি আচলতে সহজে অনুমান কৰিব পাৰি। আমি এইফালে আহিম, কিছু আমাৰ সৈতে কেইজনমান বিশিষ্ট ব্যক্তি আছে সমাজৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰ জৰিয়তে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিছে। আমি তেওঁলোকৰ ওচৰলৈ আহিম, আচলতে বনভোজত কি ধৰণৰ পৰিৱেশ আচলতে তেওঁলোকে বিচাৰে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যে বনভোজস্থলীলৈ আমি আহিলে কি বিচাৰোঁ? আচলতে ভাল শান্তি আৰু খুব সময়তে বিচাৰোঁ আৰু ওচৰতে কাজিয়া হৈ আছে পানীখাইটিত, আমি অশান্তি পাই আছোঁ ধৰক। একচুৱেলি হ'ব নালাগে এইবিলাক, মাইকী মানুহ ছোৱালী মানুহ আছে, এইবিলাক হ'ব নালাগে একচুৱেলি। কিন্তু এটা কথা দেখা গৈছে যে গেট পাছৰ নামত প্ৰতিখন বাহনৰ পৰা, প্ৰতিখন মটৰচাইকেলৰ পৰা বাছলৈকে আচলতে টকা সংগ্ৰহ কৰিছে। তাৰ পিছতে এই ধৰণে আৰক্ষী অহা নাই বা ইয়াত নিৰাপত্তাজনিত কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, কি ক'ব? হ'ব লাগে, এটা ব্যৱস্থা লাগে। দায়িত্ব আছিলে, কিন্তু তেওঁলোকে অকণমান আমাক নিৰাপত্তা দিব লাগে। আমি নতুন বছৰ হিচাপে আহিছোঁ, আমি এনজয় কৰিব আহিছোঁ। ইয়াতে আমি কাজিয়া পেচাল কৰিব অহা নাই। আমাৰ এটা ঐতিহ্য আছে, আমি শান্তিপ্ৰিয় মানুহ, গতিকে আমি শান্তিৰে আমি নতুন বছৰ উপলক্ষে এটা উদযাপন কৰিব আহিছোঁ। ওচৰতে এখন কাজিয়া হৈ আছে, তাৰপিছত খোৱা লোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা হ'ব। পৰিয়াল আহিছে, বিভিন্নজনৰ পৰিয়াল আহিছে, আমিও এইটো ইম্পেক্ট কৰিব, কাৰণ নেক্সট জেনেৰেশ্যনবিলাকে ভাবিব যে ইয়াত গ'লে আমাৰ অকণমান ছিকিউৰিটিটো কমিব। গতিকে আমি এই নিৰাপত্তাটো আমাক প্ৰশাসনে দিব লাগে। আমি মুখ্যমন্ত্ৰীকো কৈছোঁ যে অকণমান আমাক চাব লাগে। কিন্তু এটা কথা দেখা গৈছে যে সোমাওতে গেট পাছৰ নামত প্ৰতিখন বাহনৰ পৰা টকা সংগ্ৰহ কৰিছে, পইচা লৈছে, কিন্তু তেওঁলোকে এতিয়া নিৰ্বিকাৰ। কোনো ধৰণৰ আমাৰ ইয়াত কি হৈছে অকণো চোৱা নাই, বা আমি নিজকে মেনেজ কৰিব লগা হৈছে। এইজন দাদা আহিছে, পইচা লৈছে, কি ক'ব গোটেই ঘটনাটো কেনেকুৱা ধৰণৰ, কি ক'ব গোটেই পৰিৱেশটো? এখন কমিটি আছে, কমিটিখনৰ কোনো দায়বদ্ধতা আমি দেখিবলৈ নাপালোঁ। গতিকে এই ক্ষেত্ৰত আমি কমিটিক দোষাৰোপ কৰিব খোজোঁ। ইয়াত ওচৰতে আমি ফেমিলিলৈ পিকনিক খাব আহিছোঁ, তাত যদি এনেকুৱা অঘটন ঘটে, এইটোতো পৰিৱেশটো একেবাৰে বিনষ্ট হৈছে। গতিকে এই ক্ষেত্ৰত কমিটিক আমি গৰিহণা দিছোঁ। ওচৰতে এখন কাজিয়া হৈ আছে, আপুনি বন্ধুবৰ্গ পৰিয়ালৰ সৈতে ওচৰত পিকনিক খাবলৈ আহিছে, পুৰণা বছৰটো বিদায় দি নতুন বছৰ আদৰিবৰ বাবে এই প্ৰস্তুতি আমাৰ, কি ক'ব এই ক্ষেত্ৰত? নহয়, গোটেইবিলাকেতো আমি শান্তিপ্ৰিয় মানুহ নহয় জানো? আমি শান্তিৰে আমি খাব আহিছোঁ। আমি এতিয়া চাওক, ৰিটায়াৰ মানুহ গোটেইকেইটা, আমি ৰিটায়াৰ মানুহখিনি আমি ভাবিছোঁ কি অলপ এনজয় কৰোঁ আহি পেলাই। গতিকে ইয়াত যদি এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয়, আমাৰ নিজৰে নিৰাপত্তা নোহোৱা হৈ গ'ল। প্ৰশাসনটো দূৰৰ কথা, যিখন কমিটি আছে ইয়াত, যিখনে আমাৰ পৰা পইচা লৈছে, তেওঁলোকেতো আমাক কিবা এটা নিৰাপত্তা দিব লাগে। কোনো এজন যুৱককো দেখা নাই গেটত, কোনো নিৰাপত্তা তেওঁলোকৰ কোনো মানুহে অহা নাই,
প্লাছ আমাকতো ফোন নম্বৰো দিয়া নাই। ফোন নম্বৰ দিলে আমিতো তেওঁলোকক ফোন কৰি মাতিব পাৰোঁ, কিন্তু তেজ ওলাই গৈছে, মাৰপিটত তেজ ওলাই গৈছে। তেওঁলোকতো মৰিব বিচাৰিছে। কিছুমানে একদম এই কাঠৰে কোবাই খৰিৰে কোবাই তেওঁলোকৰ একদম দেহা অৱস্থা বেয়া কৰি দিছে। কিন্তু আমিতো ধৰিব যাব নোৱাৰোঁ। যদি আমাৰ গাত খুব পৰে তেতিয়া বেয়া লাগিব নহয়। গতিকে সেইকাৰণে আমি ভাবিছোঁ আমি আৰু নিজে নিজে আঁতৰি যাব লাগিব। আৰু আমি এনেকুৱা কেতিয়াও আমি বোলে পিকনিক স্থলীত আহিবৰ পৰিৱেশ নাই আৰু। পানীখাইটিত আচলতে আমি আহিছিলোঁ, আপুনিও আহিছে ইয়ালৈ নতুন বছৰক আদৰিবৰ কাৰণে গোটেই প্ৰচেষ্টা, নহয় জানো? কিন্তু ইয়াত দেখা গৈছে যে অন্য এটা পৰিৱেশ, পৰিয়ালৰ সৈতে আহিবলৈ ভয় হৈছে। দুটা টীমৰ মাজত কাজিয়া হৈছে, তেজ ওলাইছে। ইয়াত এখন কমিটি আছে, আমাক সকলো ফালৰ পৰা নিৰাপত্তা দিম বুলি, চাফ চাফাইকে আদি কৰি ধৰি সকলোবিলাক কৰিম বুলি আমাৰ পৰা পইচা লৈছে। আমি কোনো দ্বিধাবোধ কৰা নাই, আমি যিমান বিচাৰিছে তেনেকৈ দিছোঁ। কিন্তু ইয়াত কোনো এজন মানুহ তেওঁলোকৰ ইয়াত আমি দেখা নাই। এই কাজিয়া কৰি এইটো বাঁহৰ লাঠি, কাঠৰ লাঠিয়ে যি মাৰপিট কৰিছে, আমাৰ মানুহবিলাকে ভয় কৰিছে। প্ৰশাসনটো বা দূৰৰ কথা, তেওঁলোক কমিটিখনে অলপ অন্ততঃ নিৰাপত্তা দিব লাগে। সেইবিলাকৰ কোনো নাই, খালী অকল পইচাটো তেওঁলোকে লোৱাতে দায়িত্ব শেষ। আৰু থানাখন ওচৰতে আছে, তেওঁলোকেতো কমচে কম পেট্ৰলিং এটা দিব লাগে, পেট্ৰলিং পাৰ্টি এটা ঘূৰিব লাগে। তেওঁলোকে পিকনিকস্থলীত তেওঁলোকে ইমান কয় মানুহবিলাকে, মানে প্ৰশাসনে বোলে আপোনালোকে মদ খাই নাযাব, কিবা নকৰিব। এটা মদ খাইছে নে কি কৰিছে নে আপোনালোকে চাব লাগে অলপ আহি, তেতিয়াহে। যদি তেওঁলোকে যদি আৰু থানাতে বহি থাকে, গতিকে সেইটো কথা বেয়া কথা হৈছে। আমি তেওঁলোকক গৰিহণা দিছোঁ। চন্দ্ৰপুৰ পানীখাইটি বুলি কোৱাৰ লগে লগে অসমৰ অন্য প্ৰান্তৰ বিভিন্ন মানুহ আহিবলৈ বিচাৰে চন্দ্ৰপুৰ পানীখাইটিলৈ। এই পৰিৱেশ দেখাৰ পিছত আহিব বিচাৰিব কেনেকৈ আহিব? আপোনাৰ এট্ৰেকশ্যনটোৱে নাইকিয়া হৈ গ'ল। নিশ্চয় আমি এটা শান্তিপূৰ্ণ পৰিৱেশ আমি দিব লাগিব, আৰু তাৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ বা প্ৰশাসন দায়বদ্ধ, বা ইয়াত যি কমিটি আছে তেওঁলোকো দায়বদ্ধ। যদি তেওঁলোকে নাচায়, আমি পাৰ্চনেলি আমি কোনো কাৰণতে আমি তেনেকুৱা উশৃংখল পৰিৱেশ আপুনি মেনেজ কৰিব নোৱাৰোঁ। গতিকে তেওঁলোকক আমি আহ্বান কৰোঁ যাতে তেওঁলোকে এই পৰিৱেশবিলাক যাতে বিনষ্ট নহয়, এটা শান্তিপূৰ্ণ পৰিৱেশ হয়, তাৰ বাবে তেওঁলোকে এটা ইনিচিয়েটিভ ল'ব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইগৰাকী আচলতে বিশিষ্ট ব্যক্তি, যিকেইগৰাকীয়ে নিজৰ কৰ্মদক্ষতাৰ জৰিয়তে সমাজৰ বিভিন্ন স্থানত আচলতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে। কেমেৰা সহযোগী দিব্য দেখুৱাব আচলতে কেনেকুৱা ধৰণৰ পৰিৱেশ। বনভোজৰ নামত বিভিন্নজন আহিছে, পৰিয়াল পৰিজনৰ সৈতে বিভিন্নজন আহিছে, প্ৰিয়জনৰ সৈতে বিভিন্নজন আহিছে। তেওঁলোকে কেনেকুৱা ধৰণৰ এক পৰিৱেশ গঢ়ি তুলিছে যে ব্ৰহ্মপুত্ৰৰ বালিচৰত বিভিন্নজনে ইতিমধ্যে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্নজন ইয়াত আমি যদি এই মুহূৰ্তত কওঁ, আজি 22 ডিচেম্বৰৰ দিনটোত এই ধৰণে প্ৰায় 50-60টাতকৈ অধিক পৰিয়ালে ইয়াত পিকনিক কৰিবলৈ অহা পৰিলক্ষিত হৈছে। কিন্তু এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি, দুটা পিকনিক পাৰ্টিৰ মাজত কাজিয়া, মাৰপিট, তাৰ পৰৱৰ্তী সময়ত তেজে তুমুৰিলে এক পৰিৱেশ। আৰু তাৰ পিছতেই আচলতে গোটেই কথাবিলাক চৰ্চালৈ আহিছে যে ইয়াত বনভোজৰ নামত গেট পাছৰ নামত যি ধন সংগ্ৰহ কৰা হৈছে, সেই ধন সংগ্ৰহটো কেৱল মাত্ৰ কেইজনমান যুৱকৰ পকেটত আচলতে সোমাবলৈ, বা কেইজনমান যুৱকৰ কেইমাহমানৰ বাবে ইনকামৰ আচলতে চ'ৰ্চ হিচাপে এই বনভোজস্থলীসমূহক লৈছে নেকি, সেয়া প্ৰশাসনে কিন্তু গুৰুত্ব দিয়া উচিত।